নমস্কাৰ, স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্যতা বিদ্যালয়। অসম চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত 2025 চনৰ কৰ্মচাৰীসকলে লাভ কৰিব 5 লাখকৈ টকা। যিসকল চৰকাৰী কৰ্মচাৰী হয় তেওঁলোকৰ বাবে এটা সোণালী সুযোগ। দুৰ্ঘটনা যদি চৰকাৰী কৰ্মচাৰী হয় তেনেহ'লে 1 কোটি টকা পৰ্যন্ত পাব, আৰু যদিহে পাৰ্মানেণ্ট ডিজেবল হয়, তেওঁলোকে যদিহে কোনো দুৰ্ঘটনাত পাৰ্মানেণ্ট ডিজেবল হৈ যায় তেনেহ'লে তেওঁলোকে 70 লাখ টকা পৰ্যন্ত অসম চৰকাৰে দিয়াৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰীৰ ফেচবুকৰ জৰিয়তে লাইভ আহিছিল, তো তেওঁ লাইভৰ জৰিয়তে এই কথা সদৰি কৰিছে আৰু 1 জানুৱাৰীৰ পৰা এই সোণালী সুযোগ তেওঁলোকে পাবলৈ সক্ষম হ'ব। তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মন্তব্য আছিল ফেচবুক লাইভৰ জৰিয়তে, সেই মন্তব্য আপোনালোকে শুনি লওক। আপোনালোকে গম পাব তেওঁলোকে কি সিদ্ধান্ত লৈছিলে সেই যি ফেচবুক লাইভত। তো যদিহে কোনোবা নতুনকৈ আহিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। 2025 চনৰ বৰ্ষটি অসমৰ বাবে এটা অতি উজ্জ্বলতম বৰ্ষ হওক আৰু আমাৰ সকলোৰে জীৱনলৈ সমৃদ্ধি আহক। প্ৰতিজনৰ জীৱন নতুন উৎসাহেৰে ভৰি পৰক আৰু সকলোৱে নিজৰ নিজৰ সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰক। যে ষ্টেট বেংক অৱ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম, যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইঞ্চুৰেঞ্চ পাব। চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হ'লে 1 কোটি টকা পৰিয়ালটোৱে পাব, আৰু যদি দুৰ্ঘটনাত পাৰ্মানেণ্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব। লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিম। অহা 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অৱ ইণ্ডিয়া, ইউনিয়ন বেংক অৱ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম। অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব। শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান, কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ, প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰোঁ, আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহোঁ। অহা 1 জানুৱাৰীৰ দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম।